আমি এতিয়া গৈ আছো ঈদ খাবৰ কাৰণে আৰু আমাৰ আগে আগে গৈ আছে এয়া জুন্দি খোজকাঢ়ি আৰু এয়া আমি লগ পালো স্পেচিয়েল ব্যক্তি পিডি গাইজ ফাইনেলি আমি খোজকাঢ়ি আহি পালোঁ এয়া গুৱাহাটী আৰু ইয়াৰ ভিতৰত সোমাই মাই গড সঁচাকৈ কৈছোঁ বহুতে বেছি ধুনীয়া হয় যিহেতু আমি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু কেতিয়াও ভবা নাছিলোঁ ঈদ চেলিব্ৰেশ্যন কৰিবৰ কাৰণে আমি এনেকৈ আহিম বুলি সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক আৰু গাইজ মই এতিয়া গান গাওঁ আপোনালোকেও নাভাবিব অসমীয়া ছোৱালী হয়নো কিহৰ ঈদ চেলিব্ৰেশ্যন কৰিব আহিছে বুলি জুবিন দাৰ দৰে কৈছোঁ আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই আৰু সেয়াই আমি খালোঁ বহুত মই মেংগ' জুচ খাই কিনে সঁচাকৈ কৈছোঁ বহুতে বেছি ভাল পালোঁ যিহেতু মোৰ নৱৰাত্ৰি চলি আছিলে মোৰ কাৰণে ভেজ অৰ্ডাৰ কৰা হৈছিলে আৰু কপিলিয়ে মোক ভেজ অৰ্ডাৰ কৰি দিছিলে আৰু চব সঁচাকৈ কৈছোঁ বহুতে বেছি টেষ্টি আছিলে কিন্তু মই চবতকৈ বেছি ভাল লাগিলে মেংগ' জুচটো সেইকাৰণে দুগিলাচ অৰ্ডাৰ কৰিছিলোঁ আৰু তাৰপিছতে খালোঁ ভাত ভাজি কপিলিয়ে মোক ভাত ভাজিয়ে খুৱাইছে দেখিছেনে ইয়ালৈকে আনি যি কি নহওক বাৰু খাই কিনে সঁচাকৈ খুবেই বেছি ভাল লাগিলে আৰু ইমান ব্যস্ততাৰ মাজতে যে অকণমান টাইম নিজৰ বাবে উলিয়াই কিনে ফূৰ্তি কৰিলোঁ অকণমান ঘূৰি আহিলোঁ ভাল লাগিলে আৰু আশা কৰোঁ আৰু নেক্সট ইয়েৰো মানে এনেকৈ চেলিব্ৰেট কৰিব পাৰোঁ বুলি